একদম মানে বহুত তুঙ্গত আছে নির্বাচনী প্রচার। মই মারাথন মিটিং করে আছো, প্রত্যেক প্রাইমারি 2টা-3টাকে মিটিং করে আছো। অলমোস্ট কভার আপ হয়ে গেল। কালির ভিতৰত হয়তো মোর প্রাইমারি যেটো 2টা-3টাকে ভিজিট আছিল শেষ হৈ যাব। দিলে হেমন্ত বিশ্ব শর্মাই নিজে মুখ্যমন্ত্রী হয়ে আছে। বিটিসি কোন অসমৰে অংশ হয়। কৈ দিলে অসমত বিটিসিৰ বোলে ফার্স্ট ক্লাস সিটিজেন, সেকেন্ড ক্লাস সিটিজেন আছে। তো এইবিলাক কি কৰিলে? একেলগত চৰকাৰত থাকিলে, পিছফালৰ পৰা চুৰিটো মাৰিলে। চাওক, বিজেপিৰ লগত এটা সন্দেহ আছিল যে আমি এতিয়া এনডিএৰ অংশীদাৰী হিচাপে আছিল। এইটো সন্দেহত মানে হাগ্ৰামাই সুবিধাটো ল'লে। হাগ্ৰামাই এটা শ্লোগান দিলে, বিজেপি হাটাও বিটিসি বাঁচা বুলি এটা শ্লোগান, মিছা শ্লোগান ইহঁতে দিলে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে যাই পেলাই হাত মিলাই দিলে। সংখ্যালঘুক মানে একেবাৰে মানে যিটো অন্ধকাৰত ৰাখি পেলাই মানে কৰিলে, এইটোতো ৰাইজে এতিয়া গম পালে। এতিয়া চাওক, বিটিচিটো ভিতৰতো ইভিকশ্যন হ'ব বুলি বিজেপি চৰকাৰৰ এজেণ্ডা এটা চলি আছে। গোসাইগাঁৱত ডাঙৰ এটা হোল্ডিং লগাই দিলে যে 5 লাখ বিঘা কিবা হ'ব। আৰু দিলীপ শইকীয়াই কৈ দিলে 126টা সমষ্টিত বিজেপি চৰকাৰ আহিলে ইভিকশ্যন হ'ব। তো বিপিএফও বিজেপিৰ অংশীদাৰী, এজিপিও বিজেপিৰ অংশীদাৰী। এই 3টা দল মিলি এলায়েন্সত ইলেকশ্যন খেলি আছে। 126টা সমষ্টিত ইলেকশ্যন হ'ব। যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়, যদি বিপিএফে ইয়াতে ভোট লাভ কৰে, তেতিয়া ইভিকশ্যন কৰিব ইহঁতে। ইহঁতৰ এইটো মানে একদম মানে এজেণ্ডা হয়। প্ৰমোদ বড়ো থকা অৱস্থাত কত উচ্ছেদ হোৱা নাই। প্ৰমোদ বড়োৰ দিনতে সংখ্যালঘু মানুহবিলাকে, মই সংখ্যালঘু মানুহবিলাকে বেছিকে কৈছো, বাকীবিলাকে পাইছে, বড়ো ভাইসকলেও পাইছে, চবে পাইছে। সংখ্যালঘু মানুহে বিজেপি চৰকাৰ চলি থকাৰ পিছতো মুছলমান মানুহে মাটিৰ এলটমেণ্ট পাইছে, মছজিদৰ মাটিৰ এলটমেণ্ট পাইছে, তাৰপিছত কবৰস্থানৰ মাটি এলটমেণ্ট পাইছে, ঈদগাহৰ মাটি এলটমেণ্ট পাইছে। আপোনালোক বিচাৰো আমি কাৰো মাজত ভেদাভেদ কৰাটো ভাল নাপাওঁ। তো ডিভাইড এণ্ড ৰুল পলিচি যিটো বিপিএফৰ আছে, এইটো কামত নাহিব। আমি মানে ইউনাইটেড হয়, আমি 26টা জাতি জনগোষ্ঠী ইউপিপিএলৰ বেনাৰত ইউনাইটেড হয় বিটিচিৰ ভিতৰত। ৰাইজক, সাধাৰণ ৰাইজক এইটো আহ্বান জনাম, বিটিচিৰ ভিতৰত ৰিজনেল পাৰ্টি যিটো আছে ইউপিপিএল, এইটোত ভোট দিব লাগে। চবকে আহ্বান জনাম। ইয়াতে বিপিএফটো বহুত মানে কিবা হৈ গ'ল, অহংকাৰী হৈ গ'ল। আৰু অসমত জনে চৰকাৰ হ'ব, আপোনালোকে জানে কি হ'ব গৈ আছে। হিমন্ত বিশ্ব শৰ্মা হাৰিব গৈ আছে। বিপিএফ চৰকাৰটো ঘূৰি নাহে। তো যিটো এলায়েন্স ফৰ্ম হ'ব, তাতে আমাৰো চৰকাৰৰ অংশীদাৰী থাকিব। তো আমিও মন্ত্ৰীসভাত সোমাম, আৰামত আমাৰ মানে গভৰ্ণমেণ্টটো ভালকে চলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।